Hey guys, National Aluminium Company Limited পৰা requirement কাৰণে notification আহিছে যদি আপুনি interested হয় তেতিয়াহলে আপুনি এই ভিডিও complete চেক কৰিব পাৰে কাৰণ এই ভিডিওত মই আলোচনা কৰিম যেটো requirement আহিছে requirement overview খিনি লগতে vacancy details আৰু vacancy খিনিত আপুনি apply কৰোতে কি eligibility criteria আপুনি follow কৰিব লাগিব কেনেকৈ আপুনি apply কৰিব কেতিয়াৰ পৰা apply start হ'ব কেতিয়ালৈকে last আপুনি apply কৰিব পাৰিব তাৰ complete details মই আপোনাক এই ভিডিওত systematic provide কৰিম যদি এই requirement related কোনো ধৰণৰ question থাকে আপুনি এই ভিডিওৰ comment sectionত comment কৰি দেব within 48 hours আপুনি job alert SK teamৰ পৰা response পাব তো আহক দেৰি নকৰি আজিৰ ভিডিওটো আৰম্ভ কৰো Hey guys, National Aluminium Company Limited requirement 2026 ৰ কাৰণে আহিছে notification আৰু তাৰ complete details আপুনি এই ভিডিওত চেক কৰিব পাৰিব ফাৰ্ষ্টত যেটো requirement আহিছে requirement overview খিনি চাই লওক organization National Aluminium Company Limited ৰ পৰা আহিছে notification টো আৰু post name to দিয়া আছে আপুনি apply কৰিব পাৰিব graduate engineer trainee পোষ্টৰ কাৰণে যত আপোনাৰ total vacancy দিয়া আছে আপুনি apply কৰিব পাৰিব 110 পোষ্টৰ কাৰণে আৰু এটা আপোনাৰ job যেটো type হয় এটো দিয়া আছে central government jobৰ কাৰণে আহিছে notification টো আৰু application যেটো mode হয় আপুনি অনলাইনত apply কৰিব লাগিব job location টো আপোনাৰ across India হ'ব আৰু official যেটো website আছে আপুনি visit কৰিব পাৰে যিকোনো browserত যাই কিনে যদি আপুনি search কৰে nalco.indian.com তেতিয়াহলে আপুনি visit কৰিব পাৰে official যেটো websiteৰ link আছে মই আপোনাক এই ভিডিওৰ descriptionত provide কৰি দিম যদি আপুনি interested হয় তাতে যদি আপুনি click কৰে তেতিয়াহলে আপুনি official যেটো website আছে তাতে visit কৰিব পাৰিব এতিয়া চাই লওক vacancy details খিনি আৰু discipline wise আপোনাৰ number of post খিনি divide কৰি দিয়া আছে যত আপোনাৰ mechanical engineering যত আপুনি apply কৰিব পাৰিব 59 পোষ্টৰ কাৰণে next যেটো post আছে electrical engineering যত আপুনি 27 পোষ্টত apply কৰিব পাৰিব next আপোনাৰ chemical engineering যত আপোনাৰ 24 পোষ্টৰ কাৰণে আহিছে notification টো আৰু total আপুনি apply কৰিব পাৰিব 110 পোষ্টৰ কাৰণে এতিয়া চাই লওক পোষ্ট খিনিত আপুনি apply কৰোতে ফলো কৰিব লাগিব eligibility criteria খিনি যত আপোনাৰ educational qualification বিচাৰিছে যদি আপুনি যিকোনো recognized universityৰ পৰা full time bachelor of engineering বা BTech আপুনি কৰিছে বা relevant disciplineৰ পৰা আপুনি course টো complete কৰিছে bachelor's degree আপুনি পঢ়ি আছে মানে start হৈছে last year হৈ আছে তথাপি আপুনি এটো vacancyত apply কৰিব পাৰিব যদি আপুনি পাস কৰিছে যত আপোনাৰ minimum mark বিচাৰিছে যদি আপুনি 65% পাইছে আৰু যদি আপুনি unreserved category হয় EWS category বা OBC NCL candidate হয় তেতিয়াহলে আপুনি এটো পোষ্টত apply কাৰণে eligible হ'ব লগতে 55% mark লাগিব যদি আপুনি SC বা ST বা PWBD candidate হয় তেতিয়াহলে আপুনি এটো vacancyত apply কাৰণে eligible হ'ব লগতে চাওক যদি আপুনি ফাইনাল ইয়াৰ ষ্টুডেন্ট হয় তথাপি আপুনি এটো পোষ্টত এপ্লাই কৰিব পাৰিব ঠিক আছে এতিয়া চাই লওক নেক্সট বিচাৰিছে যেটো গেট কোৱালিফিকেশন যত আপোনাৰ মাষ্ট বি গেট যেটো বেইলিট স্কোৰ 2025 ত এটো আপোনাৰ লগত থাকিব লাগিব যত আপোনাৰ মেকানিক্যাল ইলেক্ট্ৰিক্যাল এন্ড কেমিক্যালৰ কাৰণে বিচাৰিছে নেক্সট ফলো কৰিব লাগিব এলিজিবিলিটি ক্ৰাইটেৰিয়াত আপুনি এজ লিমিট যত আপোনাৰ এজ টো ক্যালকুলেশন কৰিব 22 জানুৱাৰী 2026 ৰ ডেট হিচাপত maximum যেটো এজ লিমিট দি আছে আপুনি 30 years লৈ কিনে apply কৰিব পাৰিব as a relaxation খিনি applicable হ'ব as per the government যেটো rules আছে এটো হিচাপত next চাইলক apply কৰোতে আপুনি application fee payment কৰিব লাগিব আৰু application fee আপোনাৰ category wise কিমান payment কৰিব লাগিব এটো divide কৰি দিয়া আছে যদি আপুনি general OBC বা EWS candidate হয় আপুনি 500 এটা payment কৰিব লাগিব যদি আপুনি SC ST বা PWBD candidate হয় তেতিয়াহলে আপুনি 100 এটা payment কৰিব লাগিব আৰু application fee আপুনি payment কৰিব লাগিব অনলাইনত যেটো SBI collectionত আপুনি visit কৰিব যেটো collect option আছে তাতে click কৰি কিনে তাতে আপোনাৰ যেটো application fee হয় হেকিনে আপুনি payment কৰিব লাগিব next চাইলক আপোনাৰ এটো vacancy selection process খিনি কেনেকৈ হ'ব তো selection process কেটা স্টেপত হ'ব স্টেপ খিনি চাই লব আপুনি যদি আপোনাক shortlisted কৰা হ'ব ফাৰ্ষ্টত যেটো গেট 2025 ৰ যেটো স্কোৰ আছে তাৰ ওপৰত বেছ কৰি কিনে next আপুনি personal interview face কৰিব লাগিব আৰু final merit list টো আপোনাৰ ডিপেন্ড কৰিব 90% গেটৰ যেটো স্কোৰ হয় তাৰ ওপৰত ডিপেন্ড কৰিব 18% টো আপোনাৰ যেটো ইন্টাৰভিউ হ'ব তাৰ ওপৰত বেছ কৰিব এই দুটাৰ ওপৰত বেছ কৰি কিনে সিলেকশন কৰা হ'ব এতিয়া চাই লওক কেনেকৈ আপুনি এপ্লাই কৰিব তো এপ্লাইটো যেহেতুকে আপুনি অনলাইনত কৰিব থাকাৰ আপুনি কেটা স্টেপ ফলো কৰিব লাগিব ফাৰ্ষ্টত আপুনি অফিচিয়েল যেটো ওয়েবসাইট আছে তাতে ভিজিট কৰিব যেটো লিংক মই আপোনাক এই ভিডিওৰ ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম নেক্সট আপুনি কেৰিয়াৰ সেকশনত যাব যেটো ৰিক্ৰুটমেন্ট আহিছে তাতে ক্লিক কৰিব নেক্সট আপুনি ক্লিক কৰিব যেটো লেটেষ্ট ৰিকুৱায়াৰমেন্ট আহিছে গ্ৰেজুৱেট ইঞ্জিনিয়াৰিং ট্ৰেইনি পোষ্টৰ কাৰণে তাতে এপ্লাই অনলাইন বাটনটো দিয়া আছে তাতে আপুনি ফাৰ্ষ্টত ৰেজিষ্ট্ৰেচন কৰিব যদি আপুনি ফাৰ্ষ্ট টাইম ভিজিট কৰি আছে যদি আপুনি ইউজ কৰিব আপোনাৰ বেসিক ডিটেইলছ লগতে ইমেইল আইডি এণ্ড মোবাইল নাম্বাৰটো
নেক্সট আপোনাৰ এপ্লিকেশ্যন ফৰ্মটো আপুনি কেয়াৰফুলি ফিল আপ কৰিব। সেইখিনি প্ৰচেছ কৰাৰ পিছত আপোনাৰ যিটো এপ্লিকেশ্যন ফৰ্ম হয় তাতে আপুনি আপলোড কৰিব ৰিকুৱাৰমেণ্ট ডকুমেণ্টছখিনি। নেক্সট আপুনি এপ্লিকেশ্যন ফি পেমেণ্ট কৰিব লাগিব, যিটো কেটেগৰী ৱাইজ পেমেণ্টখিনি দিয়া আছে। নেক্সট আপুনি সাবমিট কৰিব আপোনাৰ এপ্লিকেশ্যন ফৰ্মটো। ভিছা ৰেফাৰেন্সৰ কাৰণে আপোনাৰ যিটো এপ্লিকেশ্যন একনলেজমেণ্ট ৰিচিপ্ট, লগতে যদি আপুনি পেমেণ্ট কৰিছে পেমেণ্ট ৰিচিপ্টটো আপুনি প্ৰিণ্ট আউট কৰি ৰাখিব। এতিয়া চাই লওক ইম্পৰ্টেণ্ট ডেটছখিনি। তো ইভেণ্ট ৱাইজ আপোনাৰ ইম্পৰ্টেণ্ট ডেটছখিনি দিয়া আছে, য'ত আপোনাৰ অনলাইন যিটো এপ্লিকেশ্যন ষ্টাৰ্ট হৈছে অলৰেডি 2 জানুৱাৰী 2026 পৰা। আৰু লাষ্ট আপুনি এপ্লাই কৰিব পাৰিব 22 জানুৱাৰী 2026 লৈকে। আৰু যিটো পেমেণ্টৰ লাষ্ট ডেট দি আছে আপুনি 22 জানুৱাৰী 2026 লৈকে যিটো আপোনাৰ এপ্লিকেশ্যন ফি হয় এইটো লাষ্ট আপুনি পেমেণ্ট কৰিব পাৰিব। এতিয়া চাই লওক ইম্পৰ্টেন্স লিংকখিনি। তো অফিচিয়েল যিটো নটিফিকেশ্যন লগতে ইম্পৰ্টেন্স লিংক মই আপোনাক এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত প্ৰভাইড কৰি দিম। আপুনি তাতে চেক কৰিলে গোটেইখিনি ইম্পৰ্টেন্স লিংক ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত পাই যাব। এতিয়া চাই লওক বাকী ডিটেইলছখিনি। আপুনি এপ্লাই কৰাৰ আগতে যিটো গেট 2025ৰ স্ক'ৰ আছে এটা আপুনি ৰেডি কৰি ৰাখিব। লগতে আপুনি ৰেজিষ্ট্ৰেশ্যনত ইউজ কৰিব ভেলিড ইমেইল আইডি এণ্ড মোবাইল নাম্বাৰটো। নেক্সট আপুনি পেমেণ্ট কৰাৰ আগতে যিটো ইলিজিবিলিটি ক্ৰাইটেৰিয়া হয় এটা আপুনি কেয়াৰফুলি চেক কৰি ল'ব, তাৰপিছত আপুনি পেমেণ্ট কৰিব। নেক্সট চাই লওক যিটো লাষ্ট ডেট দি আছে তাৰ যদি আপুনি ইণ্টাৰেষ্টেড হয় লাষ্ট ডেটলৈকে আপুনি বহি নাথাকি তাৰ আগতে আপোনাৰ এপ্লিকেশ্যনটো কৰিব, কাৰণ লাষ্ট মোমেণ্টত আপোনাৰ যিটো চাৰ্ভাৰ এৰৰ এণ্ড চাৰ্ভাৰ ইছ্যুত বহুতখিনি প্ৰব্লেম পাই থাকিব আপুনি। লগতে আপুনি প্ৰিপাৰেশ্যন ল'ব, যিটো ইণ্টাৰভিউৰ কাৰণে আপুনি ভিজিট কৰিব লাগিব, কাৰণ ইণ্টাৰভিউ হ'ব আপোনাৰ যিটো চিলেকশ্যন প্ৰচেছ হয় তাতে যিহেতুকে 10% মাৰ্ক থাকিব, তাৰ কাৰণে আপুনি ইণ্টাৰভিউৰ কাৰণে প্ৰিপাৰেশ্যন ল'ব। যদি এইটো ৰিকুৱাৰমেণ্ট ৰিলেটেড কোনো ধৰণৰ কুৱেশ্যন থাকে আপুনি ভিডিঅ'টোৰ কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি দিব। উইদিন 48 আৱাৰ্ছ আপুনি জব এলাৰ্ট এছকে টীমৰ পৰা ৰেছপন্স হ'ব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ দি কিনে আজিৰ ভিডিঅ' মই ইমানতে সামৰিছোঁ।